Hi friends, welcome to my YouTube channel Eco Unbox. আজি 11th of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDF-টো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতেই মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি লোকসভা ক্লিয়াৰ্ছ বিল ৰেষ্টৰিং ষ্টেটছ ৰাইটছ টু স্পেচিফাই OBC গ্ৰুপছ। চ' ইয়াত কি কৈছে যে একৰ্ডিং টু 102nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ মতে কি কৈছে যিবিলাক ছ'চিয়েলি এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন সেই ৰিজাৰ্ভেশ্যনৰ যিটো পাৱাৰ সেই পাৱাৰটো প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ হাতত থাকে। চ' আমি আগতে এটা কথা গম পাইছোঁ যে মাৰাঠাৰ যিটো ৰিজাৰ্ভেশ্যন তাক লৈ সুপ্ৰিম কোৰ্টে কি বুলি কৈছিলে সেইটো আনকনষ্টিটিউশ্যনেল বুলি কৈছিল। দ্য বিল ছিক্স টু ৰেষ্ট'ৰ দ্য পাৱাৰ অফ দ্য ষ্টেটছ টু আইডেণ্টিফাই OBCs that are socially and educationally backward after a Supreme Court order in May 2021. Empowered only the center for this. পাৱাৰ কি কৰা হৈছে এতিয়া ষ্টেটক দিয়াৰ কথা কৈছে যিটো এডুকেশ্যনেলি বা ছ'চিয়েলি যিবিলাক বেকৱাৰ্ড ক্লাছেছ OBC কথা কৈছে চ' সিহঁতৰ যিটো ৰিজাৰ্ভেশ্যন সেই পাৱাৰটো স্পেচিয়েলি ষ্টেটক প্ৰদান কৰিছে। চ' এই আৰ্টিকলটোত সেইটো কথাই ডিছকাছ কৰিছে। চ' সেইখিনি বস্তু ইম্পৰ্টেণ্ট। নেক্সট ইয়াৰ ওপৰত আমি আৰু নেক্সট নিউজত চাগে আৰু বিশেষকৈ ডিটেইলছকৈ ইয়াৰ ওপৰত এনালাইচিছ পাম। চ' নেক্সট যিটো আৰ্টিকল আমি নেক্সট আৰ্টিকলটোলৈ গৈছোঁ। ইয়াৰ পিছত নেক্সট আৰ্টিকলটোত কি কৈছে পাৰ্টিজ গেট 48 hours টু পাব্লিছ কেণ্ডিডেটছ ক্ৰিমিনেল ৰেকৰ্ডছ। চ' ইয়াত কি কৈছে দ্য সুপ্ৰিম কোৰ্ট ৱাৰ্ণ্ড পাৰ্লিয়ামেণ্ট that the nation is losing patience with the advent of criminals in politics even as it imposed fines on major political leaders including the BJP, the Congress for covering up from voters the criminal past of the candidates. The court had directed political parties to publish the criminal history. কোৰ্টে এতিয়া কি কৰিছে যিবিলাক পলিটিকেল পাৰ্টি আছে ইয়াত কিছুমান পলিটিকেল পাৰ্টিৰ নাম্বাৰ অফ কেণ্ডিডেটছ দিয়া হৈছে এণ্ড কেণ্ডিডেটছ উইথ ডিক্লেয়াৰ্ড ক্ৰিমিনেল কেছেছ কিমান ক্ৰিমিনেল কেছেছ তাৰ পাৰ্চেণ্টেজ এটা দিছে দেন টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ দিছে। ইয়াত লাইক BJPৰ পৰা আছে BJP, RJD, কংগ্ৰেছ, LJP, JD, BSP সেইবিলাক পাৰ্টিৰ নাম দিছে। চ' ইয়াত কি কৈছে যে যিবিলাক পলিটিকেল পাৰ্টি সিহঁতৰ কি কৰিব যিবিলাক ক্ৰিমিনেল হিষ্ট্ৰী থাকে মেম্বাৰবিলাকৰ সেইবিলাক কি কৰিব পাৰে এতিয়া পাব্লিছ কৰিব পাৰে বুলি কৈছে। ইফ এনি অফ দিয়াৰ ইলেকশ্যন কেণ্ডিডেটছ অন দ্য হোম পেজ অফ দিয়াৰ ৱেব পেজেছ আণ্ডাৰ দ্য কেপশ্যন কেণ্ডিডেটছ উইদিন 48 hours অফ দিয়াৰ ছিলেকশ্যন যদি কিছুমান ইলেক্টেড তেনেকুৱা পাৰ্টিৰ ইলেক্টেড কিছুমান কেণ্ডিডেটো থাকিব পাৰে সিহঁতৰ যিবিলাক ক্ৰিমিনেল হিষ্ট্ৰী সেইবিলাক এতিয়া কি কৰিব কৈছে 48 hours ভিতৰত পাব্লিছ কৰাৰ কথা কৈছে। চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল হয়। চ' নেক্সট ইয়াৰ পিছৰ আৰ্টিকলটো লৈ গৈছোঁ আমি নেক্সট পেজত আমি দেখিম নেক্সট আৰ্টিকলটোত নেক্সট পেজত আমি আই থিংক এডিটৰিয়েল পেজত এটা ইম্পৰ্টেণ্ট দুটা আৰ্টিকল আজি ডিছকাছ কৰিম। এটা হৈ গ'ল মেৰিটাইম ছিকিউৰিটিৰ কথা কৈছে এই আৰ্টিকলটোত সেই আৰ্টিকলটো ডিছকাছ কৰিম। নেক্সট আৰু এটা আৰ্টিকল আছে এইটো হৈ গ'ল গ্ল'বেল ট্ৰেড COVID-19ৰ কাৰণে কি ছিটুৱেশ্যন ক্ৰিয়েট হৈছে পষ্ট COVID-19 চ' সেইটো কথা এই অথৰজনে ইয়াত ডিছকাছ কৰিছে। চ' এইটো বিষয়ে ডিছকাছ কৰিম। ফাৰ্ষ্ট অফ অল আমি মেৰিটাইম ছিকিউৰিটিৰ ওপৰত যিটো আৰ্টিকল আছে এইটো ডিছকাছ কৰিম। চ' ইয়াত কি কৈছে যে when Prime Minister Narendra Modi took the stage to address the UNSC on a debate on maritime security UNSCৰ ওপৰত কি কৰে এটা ডিবেট কৰা হৈছে সেইটো হৈ গ'ল বিশেষকৈ মেৰিটাইম ছিকিউৰিটিৰ ওপৰত। So the first Indian premier to do so that might have hoped to keep the focus of the discussion on building maritime ties and developing maritime infrastructure through regional cooperation initiatives. So ইয়াত মেইনলি ফ'কাছ কিহৰ ওপৰত কৰিছে মেৰিটাইম ছিকিউৰিটিৰ ওপৰত আৰু বা মেৰিটাইম যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ ওপৰত মেইনলি ফ'কাছ কৰিছে যিটো থ্ৰু ৰিজিয়নেল কিছুমান কোঅপাৰেশ্যন ইনিচিয়েটিভৰ দ্বাৰা। ৰিচেণ্টলি ইণ্ডিয়াই কি কৰিছে প্ৰপ'জ কৰিছে টু convene an open debate on the UN Security Council on enhancing maritime security. Our main objective to হৈ গ'ল this debate is to highlight effective international maritime cooperation to respond holistically to natural and man-made threats to maritime security. Maritime security লৈ অকল natural threat নাহে কিছুমান man-made threatও আহে বুলি কৈছে যিবিলাকৰ ওপৰত কি কৰিব এতিয়া ডিছকাশ্যন কৰাৰ কথা কৈছে তাৰ ওপৰত মেইনলি ডিবেট কৰিব সেইটোৱে হৈ গ'ল ইয়াৰ
মেৰিটাইম ছিকিউৰিটিটোৰ মেইন অবজেক্টিভ UN ছিকিউৰিটি কাউন্সিলৰ মেইন অবজেক্টিভ মেৰিটাইম ছিকিউৰিটিৰ ওপৰত চ' এই আৰ্টিকলটোত সেইখিনি কথাই ডিছকাছ কৰিছে চ' নেক্সট যিটো আৰ্টিকল ইয়াৰ পিছৰ এডিটৰিয়েলৰ নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত কৈছে যে আনপেকিং দ্য ৰেচিলিয়েঞ্চি অফ গ্ল'বেল ট্ৰেড ইয়াত কি কৈছে যে COVID-19 পেণ্ডামিকৰ বাবে ইকনমিখন বহুত ডাউন হৈ গৈছে বুলি কৈছে ৱৰ্ল্ড ইকনমি অকল আমাৰ ইণ্ডিয়ান ইকনমি নহয় গোটেই ৱৰ্ল্ড ইকনমি কি হৈ গ'ল এতিয়া ডাউন হৈ গৈছে গ্ল'বেল ট্ৰেডো কি হৈ গৈছে বহুত ডাউন হৈছে আগতকৈ আৰু আনএমপ্লয়মেণ্টটো কি হৈছে বৃদ্ধি পাইছে আনএমপ্লয়মেণ্ট ৰেট আৰু জব বহুত মানুহ কি হৈ গৈছে এতিয়া জবলেছ হৈ গৈছে বহুতৰ কি হৈছে জবটো এৰি গৈছে বহুতৰ জব মানে হেৰাই গৈছে জব চ' ভেৰিয়াছ ষ্টেপছ কিছুমান ল'ব লাগিব বুলি কৈছে COVID-19টো টেকেল কৰিবৰ কাৰণে যদিও লৈ আছে আৰু কিছুমান ইয়াতকৈ ভাল ষ্টেপ কিছুমান মেজাৰ্ছ কিছুমান ল'ব লাগিব বুলি কৈছে যিটো পষ্ট COVID-19ৰ ফলত দেখিবলৈ পোৱা গৈছে চ' আগতে কি হৈছিলে যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে তেতিয়াই কি হৈছিলে আমাৰ অৰ্থনীতিখন ঠিক আজিৰ দৰেই তেতিয়াও কি হৈ গৈছিলে বহুত ডাউন হৈ গৈছিলে বহুত শ্ল' ডাউন হৈ গ'ল ৱৰ্ল্ড ইকনমি বহুত তললৈ হ্ৰাস পাই গ'ল বা আনএমপ্লয়মেণ্ট তেতিয়াও বৃদ্ধি হৈছিলে মানুহবোৰ জবলেছ হৈছিলে গ্ল'বেল ট্ৰেডটো কমি গৈছিলে চ' তাৰ কাৰণে কি কৰিছিলে কিছুমান মেজৰ ষ্টেপ কিছুমান দাঙি ধৰিছিলে লাইক ৱৰ্ল্ড বেংক স্থাপন কৰিলে IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড এষ্টাব্লিছ কৰিলে তাৰপিছত ইণ্টাৰনেশ্যনেল ট্ৰেড অৰ্গেনাইজেশ্যন কৰিলে যাতে কি হয় বেলেগ কাণ্ট্ৰিৰ লগত কাণ্ট্ৰিবিলাকৰ মাজত ট্ৰেডটো ভাল হয় তাৰ কাৰণে চ' যাতে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ যিখিনি ক্ষতি হৈছিলে সেইবোৰ ৰিকভাৰী কৰিবৰ কাৰণে কিছুমান মেজৰ ষ্টেপ দাঙি ধৰিছিলে আৰু কিছুমান অৰ্গেনাইজেশ্যন কিছুমান বডি ছেট আপ কৰিছিলে দ্য জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেড সেইটো বনালে তাৰপিছত ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চি সেইটো বনোৱা হ'ল 1974ত সেইটোৱে কি কৰিলে টু মেনেজ অইল ছাপ্লাই ডিছৰাপশ্যনছ এণ্ড ৱেণ্ট অন টু ক্ৰিয়েট এৱাৰনেছ অন দ্য নীড ফৰ গ্ল'বেল এনাৰ্জি ছিকিউৰিটি চ' সেইখিনিৰ কাৰণে কি কৰিলে ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চিটো ছেট আপ কৰা হ'ল ঠিক তেনেদৰে COVID-19ৰ বাবেও কিছুমান ষ্টেপ উঠাব লাগে বুলি অথৰজনে কৈছে যাতে ৱৰ্ল্ড ইকনমি ৰিকভাৰ হ'ব পাৰে চ' ইয়াৰ কাৰণে কি কৰিব লাগিব আমি ইনকামৰ যিটো প্ৰডাকশ্যন সেই ইনকাম প্ৰডাকশ্যনৰ ওপৰত কাম কৰিব লাগিব তাৰপিছত হেল্থ কেয়াৰ এডুকেশ্যন ছাপৰ্ট সেইবিলাকৰ ওপৰতো কাম কৰিবই লাগিব চ' অকল ৱৰ্ল্ড ইকনমিয়ে নহয় আমাৰ ইণ্ডিয়ান ইকনমি কি হৈছে ইয়াৰ ফলত বহুত হেম্পাৰ হৈছে বুলি কৈছে COVID-19ৰ ফলত চ' ইণ্ডিয়াৰ এটা আউটলুক ইয়াত দেখাইছে চ' ইণ্ডিয়াৰ আউটলুকটো মেইনলি কি হয় ইণ্ডিয়াৰ যিটো GDP সেইটো কণ্ট্ৰেক্টেড হৈ কিমান হৈ গ'ল ইণ্ডিয়াৰ GDPটো 3.7%লৈ কমি গ'ল বুলি কৈছে আৰু ইনফ্লেশ্যনটো কি হৈছে এতিয়া 6%ৰ এবভ হৈ গৈছে ইনফ্লেশ্যনটো বৃদ্ধি পাইছে চ' তেনেকুৱা কিছুমান প্ৰব্লেম এতিয়া ক্ৰিয়েট হৈছে ইণ্ডিয়াত চ' এতিয়া কি হৈছে ৰিলেশ্যনটো বেলেগ কাণ্ট্ৰিৰ লগতো আমাৰ ইণ্ডিয়াৰ যিটো ৰিলেশ্যন সেই ৰিলেশ্যনটো বহুত বেয়া হৈ গৈছে বুলি কৈছে চ' এইটো হৈ গ'ল ইণ্ডিয়াৰ আউটলুক চ' সেইখিনি ৰিকভাৰ কৰিবৰ কাৰণে আমি কিছুমান ভাল ষ্টেপ কিছুমান ডাঙৰ মেজৰ ষ্টেপ কিছুমান কি কৰিব লাগিব এতিয়া ল'ব লাগিব বুলি কৈছে চ' ইয়াত অথৰে সেইখিনি কথাই ডিছকাছ কৰিছে চ' ইয়াৰ পিছৰ আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত দেখিছোঁ মোদী লঞ্চেছ উজালা 2.0 স্কিম চ' ইয়াত মোদীয়ে কি কৰিছে নৰেন্দ্ৰ মোদীয়ে প্ৰাইম মিনিষ্টাৰ উজালা স্কিম যোনটো ছেকেণ্ড ফেজ উজালা স্কিমৰ সেই ছেকেণ্ড ফেজটো লঞ্চ কৰাৰ কথা কৈছে চ' এইটো এটা ইম্পৰ্টেণ্ট হয় ওৱান ডে এক্সামৰ কাৰণে যিবিলাক প'ৰ পিপল আছে সিহঁতে কি কৰিব গেছৰ কানেকশ্যন পাব বুলি কৈছে চ' এই স্কিম যোজনাখন মেইনলি কি হয় নামটো ইয়াৰ আমি সেইটো মনত ৰাখিব লাগে PMUJ ফুল ফৰ্মটো কি হৈ গ'ল প্ৰধানমন্ত্ৰী উজালা যোজনা আৰু ইয়াৰ ছেকেণ্ড ফেজটো কেতিয়া লঞ্চ কৰা হৈছিলে আমি ইয়াৰ ইয়েৰটো মনত ৰাখিব লাগে ছেকেণ্ড ফেজটো লঞ্চ কৰা হৈছিলে 2016ত আৰু এতিয়া কি হৈছে 2021ত ইয়াৰ যিটো ছেকেণ্ড ফেজ সেইটো লঞ্চ কৰাৰ কথা কৈছে চ' নেক্সট ইয়াৰ পিছৰ আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো দেখিছোঁ এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল ইয়াত কি কৈছে যে নেমো এপ অপেনছ ভোটাৰ ছাৰ্ভে নেমো এপ এটা কি কৰিছে অপেন কৰিছে সেইটো কি কাৰণে কৰিছে মেইনলি ভোটাৰৰ ছাৰ্ভে কাৰণে কৰা হৈছে বুলি কৈছে চ' আমি দেখি আছোঁ যে 2022ত কি হ'ব এছেম্বলি ইলেকশ্যন হ'ব ইলেকশ্যন এটা হোৱাৰ কথা আছে চ' ইলেকশ্যন হ'ব চ' ইলেকশ্যনটো ক'ত হ'ব UP উত্তৰাখণ্ড পাঞ্জাৱ মণিপুৰ গোৱা চ' এইকেইখন ষ্টেটত হ'ব ইলেকশ্যন চ' তাৰ কাৰণে কি কৰিছে নেমো এপ বুলি এটা এপ আছে সেই এপটো ভোটাৰৰ ছাৰ্ভে কাৰণে কি কৰা হৈছে অপেন কৰা হৈছে বুলি কৈছে চ' এইটো এটা ভাল
এপ বহুত ইফেক্টিভ এপ হয় এতিয়ালৈকে 1 লাখ মানুহে এইটো এপটো কি কৰিছে ডাউনলোড কৰিছে ইয়াৰ দ্বাৰা কি কৰিব ভোটাৰবিলাকে কি হ'ব নিজৰ কেণ্ডিডেটজনৰ ভালকৈ চিলেকশ্যন কৰিব পাৰিব মানে যিবিলাক ইলেকশ্যনৰ ইনফৰ্মেশ্যন এই গোটেই ইনফৰ্মেশ্যনখিনি পাব চ' নেক্সট ইয়াৰ পিছৰ আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত দেখিছোঁ হেভ ফেইথ ইন US সুপ্ৰিম কোৰ্ট টেলছ পেগাছাছ পেটিশ্যনাৰ্ছ চ' ইয়াত কি কৈছে যে ফেইথ ৰাখিব কৈছে পেগাছাছ পেটিশ্যনাৰখিনিক যাতে সিহঁতে যিটো এটা এলিগেশ্যন লগাইছে গভৰ্ণমেণ্টে কি কৰিছে যে পেগাছাছ স্পাইৱেৰটো জাৰ্ণেলিষ্টৰ এগেইনষ্টত বা অপজিশ্যন যিবিলাক লিডাৰ আছে কিছুমান হিউমেন ৰাইটছ এক্টিভিষ্ট আছে সিহঁতৰ এগেইনষ্টত কি কৰিছে ব্যৱহাৰ কৰিছে তো তাৰ কাৰণে কি কৰিছে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে চ' ইয়াত মেইনলি আমি মনত ৰাখিব লাগে পেগাছাছ স্পাইৱেৰটো কি হয় চ' পেগাছাছ স্পাইৱেৰ মানে কি হয় এটা মেলিচিয়াছ ছফ্টৱেৰ হয় যোনে কি কৰে পাব্লিক যিখিনি ফিগাৰ সেই ফিগাৰখিনি কি কৰিছে ই উলিয়াই ল'ব পাৰে মানে আমাৰ ফোনটো কি কৰিব পাৰে হেক কৰিব পাৰে মানে চাইবাৰ এটেক একচুৱেলি এটা চ' আমাৰ ফোনৰ যিবিলাক মেছেজেছ বা ইণ্টাৰনেট বা কেলেণ্ডাৰ বা যিবিলাক আমাৰ কল হিষ্ট্ৰী সেই গোটেইখিনি কি কৰিব পাৰে ই ফোনৰ পৰা হেক কৰি মানে উলিয়াই ল'ব পাৰে চ' আগতে কি হৈছিলে এটা ফোনত লিংক আহে আমি যদি লিংকটো ক্লিক কৰোঁ তেনেহ'লে আমাৰ ফোনত পেগাছাছ স্পাইৱেৰটো ইনষ্টল হৈ যায় বাট এতিয়া কি হয় অট'মেটিকলি ইনষ্টল হয় জিৰ' ক্লিক মিনছ কোনো ধৰণৰ ক্লিক কৰাৰ প্ৰয়োজন নাই এতিয়া হোৱাটছএপত যদি ক'লা হয় তেনেহ'লে অট'মেটিকলি আমাৰ ফোনত পেগাছাছ স্পাইৱেৰটো ইনষ্টল হৈ যায় আৰু ই ফোনটো গোটেইটো আমাক ই কণ্ট্ৰল কৰি লয় আমাৰ ফোনটোক মেইনলি চ' আৰু এই পেগাছাছ স্পাইৱেৰটো মেইনলি ডেভেলপ কৰিছিলে ইজৰাইলী ফাৰ্ম NSO গ্ৰুপে এইটো আমি মনত ৰাখিব লাগে ইয়াৰটো 2010ত ইয়াক ডেভেলপ কৰিছিলে আৰু ৰিচাৰ্চাৰবিলাকে কেপচাৰ কৰে 2016ত চ' এইখিনি হৈ গ'ল এটা পেগাছাছ স্পাইৱেৰৰ ওপৰত চ' আপোনালোকে এইটো মনত ৰাখিব মই আগৰ ভিডিঅ'টো বহুতবাৰ পেগাছাছ স্পাইৱেৰৰ ওপৰত মই ডিছকাছ কৰিছোঁৱে চ' আপোনালোকে চাই ল'ব পাৰিব আৰু ডিটেইলকৈ অলপ আছে চ' নেক্সট যিটো আৰ্টিকল আমি ইয়াৰ পিছত নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল হৈ গ'ল এইটো নেক্সট পেজ নাম্বাৰ 10ত আমি দেখিছোঁ যে ন' অক্সিজেন শ্বৰ্টেজ ডেটছ ৰিপৰ্টেড গভৰ্ণমেণ্ট চ' গভৰ্ণমেণ্টে কি কৈছে যে অক্সিজেনৰ অভাৱত কি হৈছে মানুহৰ মৃত্যু হোৱা নাই বুলি কৈছে ক'ভিড-19ত যিহেতু এইকেইদিন এইটো নিউজটো আমি একেৰাহে দেখি আছোঁ যে অক্সিজেনৰ অভাৱতে কি হৈছে কৈছে যে মানুহৰ ডেথ হোৱাৰ কথা কৈছে ক'ভিড-19ৰ যিটো ছেকেণ্ড ৱেভত বাট কি কৈছে গভৰ্ণমেণ্টে কি কৈছে যে অক্সিজেনৰ শ্বৰ্টেজৰ কাৰণে মানুহৰ ডেথ হোৱা নাই বুলি কৈছে চ' ইয়াত কিছুমান ষ্টেট দি দিছে যে ষ্টেটৰ কথা দি দিছে ষ্টেটখিনি হৈ গ'ল as many as 37 ডিষ্ট্ৰিক্টৰ কথা দিছে ৰিপৰ্টেড এণ্ড ইনক্ৰিজিং ট্ৰেণ্ড ইন COVID-19 কেছেছ ডিউৰিং দ্য পাষ্ট 2 উইকছৰ পৰা 37 ষ্টেটত কি হৈছে ডিষ্ট্ৰিক্টত কি হৈছে ক'ভিড-19ৰ যিটো কেছ সেই কেছটো কি হৈছে বৃদ্ধি পাইছে বুলি কৈছে চ' ইয়াতে সেই ষ্টেটবিলাকৰ নাম দি দিছে এখন হৈ গ'ল কেৰালা তামিলনাডু হিমাচল প্ৰদেশ কৰ্ণাটকা অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ ৱেষ্ট বেংগল মেঘালয় মিজোৰাম চ' এইকেইখন ষ্টেটৰ নাম দিছে আৰু ইয়াত কি এফালে দিছে ডিষ্ট্ৰিক্টৰ নাম এই ডিষ্ট্ৰিক্টখিনিত কি হৈছে 2 উইকছৰ ভিতৰত COVID-19 কেছেছটো 2 উইকছত কি হৈছে COVID-19 কেছেছটো বৃদ্ধি পাইছে যোৱা লাষ্ট 2 উইকছত চ' এইটো মেইনলি অক্সিজেন শ্বৰ্টেজৰ কাৰণে ডেথ হোৱা নাই বুলি কৈছে চ' ইয়াৰ পিছত আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত দেখিছোঁ আমি 29% ষ্টুডেণ্টছ এক্সপ'জ টু ছেকেণ্ড হেণ্ড স্ম'ক চ' ইয়াত কি কৈছে যে 29% ষ্টুডেণ্ট কি হৈছে এফেক্টেড হৈছে সেই 29% ষ্টুডেণ্টছটো কোনখিনি হয় যোনবিলাক ছেকেণ্ড হেণ্ড স্ম'ক মিনছ ধৰি লৈছোঁ ইয়াত এজন মানুহে চিগাৰেট খাই আছে চ' এই চিগাৰেটৰ যিটো ধোঁৱা ওলাইছে ইয়াত ওচৰত আৰু এজন মানুহ বহি আছে চ' সেই ধোঁৱাটোৱে কি কৰিছে এই মানুহজনক এফেক্ট কৰিছে খোৱাজনৰ যিমান এফেক্টেড ওচৰৰ মানুহজনো কি হয় সমানেই এফেক্টেড হয় চ' সেইবিলাকক কি কয় ছেকেণ্ড হেণ্ড স্ম'ক চ' এতিয়া কি হৈছে এটা ৰিপৰ্টত কৈছে যে গ্ল'বেল ইউথ টবাকো ছাৰ্ভেত কি কৈছে 2019ৰ ছাৰ্ভেটো হৈছিলে হুইচ ৱাজ ৰিলিজড বাই হেল্থ মিনিষ্টাৰে সেই ছাৰ্ভেটো ৰিলিজ কৰিছে যে টবাকো খোৱা মানুহৰ সংখ্যা বৃদ্ধি পাইছে আৰু যিবিলাক ছেকেণ্ড হেণ্ড স্ম'ক সেইখিনিও কি হৈছে এতিয়া এক্সপ'জ হোৱাৰ কথা কৈছে চ' ৰিপৰ্ট অলছ' ফাউণ্ড ডেট 38% চিগাৰেট খোৱা মানুহ দেন 47% বিড়ি স্ম'কাৰ দেন 52% অফ স্ম'কলেছ টবাকো ইউজাৰ্ছ ইনিচিয়েটেড দ্য ইউজ বিফ'ৰ দিয়াৰ 10th বাৰ্থডে ইয়াত কি কৈছে যে স্ম'কিং কোনে কিমান কৰিছে বা কি স্ম'ক কৰে টবাকৰ কথা দিছে এটা ছাৰ্ভেত এনালাইচিছ কৰিছে চ' ইয়াৰ পিছত আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো আমি বিজনেছ ছেকশ্যনত দেখিব লাগিব বিজনেছ ছেকশ্যনৰ এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল আজি আছে এইটো কৈছে যে প্ৰাইচ প্ৰেচাৰ্ছ টু স্মুথেন আউট ইন কামিং মান্থছ চ' যিটো প্ৰাইচ একেৰাহে এতিয়া কি হৈছে বৃদ্ধি পাইছে আমি দেখিছোঁ যে হাউচ হোল্ড যিবিলাক কমডিটি তাৰ প্ৰাইচটো বৃদ্ধি পাইছে যেনেকৈ খোৱা মিঠাতেল বা পেট্ৰলৰ দাম বৃদ্ধি পাইছে বহুত তেনেকুৱা বস্তুৰ দাম কি হৈছে বৃদ্ধি পাই আছে আৰু ইনফ্লেশ্যনটো
কি হৈছে হাই হৈ আছে 6% ইনফ্লেশ্যন বৃদ্ধি পাইছে চ' তাৰ ফলত কি হৈছে আমাৰ ইকনমিত এটা বহুত বেয়া এটা চিটুৱেশ্যন ক্ৰিয়েট হৈছে আৰু মেইনলি এইটো কি হৈছে ইয়াৰ মেইন কাৰণটো হৈ গ'ল পেণ্ডামিকৰ কাৰণে হৈছে চ' ইয়াত কি কৈছে যে কামিং মান্থছ মানে এতিয়া যিটো আগষ্ট বা ছেপ্টেম্বৰ নেক্সট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ তেনেকৈ যিবিলাক কামিং মান্থছ আহি আছে চ' তাত কি হ'ব যে যিটো প্ৰাইচ সেই প্ৰাইচটো কি হ'ব লাহে লাহে কমিব বুলি কৈছে মানে অৰ্থনীতিখনৰ অৱস্থাটো ভাললৈ আহিব বুলি কৈছে চ' বিজনেছত এই আৰ্টিকলটোৱে ডিছকাছ কৰিলোঁ ইম্পৰ্টেণ্ট আছিলে চ' আজিৰ নিউজ পেপাৰ এনালাইচিছত এইখিনিয়ে আছিলে যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকল মই সেইখিনি ডিছকাছ কৰিলোঁ আপোনালোকৰ লগত চ' আপোনালোকে মোৰ ভিডিঅ'বোৰ এনেদৰে প্লিজ চাই থাকিব আৰু ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰি দিব আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ইমানেই আছিলে থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'